এখন ধোঁৱাচাং আৰু এফালে আছে ধোঁৱাচাং এফালে ভাতৰ চৌ বুলি কয় বিশেষকৈ এফালে দেখিছেনে ইমান ধুনীয়াকৈ বনাইছে ন বস্তুবিলাক আৰু লগত আছে এজন বৰ্তা বুলি ক'লে কৈছো খুব ধুনীয়াকৈ দাঢ়ি চাই আছে এনেকুৱা ধুনীয়াকৈ বনাইছে বাঁহৰ মুহাৰ পৰা বনাইছে চাওক হাঁহি আছে বৰ্তাই কিন্তু দেই বনাইছে এখন চেয়াৰে হয় এখন এনে ইংলিছত আমি নাম দিছো থ্ৰোন এখন ৰজা পঢ়া সিংহাসন নহব অকমান অখুৰ ধৰি লওক কিন্তু ইয়াক ঘূৰাই দিলে চাব নেকি কিমান ধুনীয়া হৈ গৈছে এজন হাঁহি থকা মানে হাঁহিমুখীয়া মানুহ এজনে খুব ধুনীয়াকৈ হাঁহি আছে যেন মৰমৰ আৰু আবেগৰ এয়া শিৱদৌল নমস্কাৰ স্বাগতম জনাইছো আজি নতুন এটা ভিডিঅ'লৈ মই পলাশে আৰু আপোনালোকক আজি খুব এটা ধুনীয়া মৰম লগা ভিডিঅ'ৰ মাজলৈ লৈ যাব বিচাৰিছো আৰু এতিয়া খুব ধুনীয়া এটা প্ৰতিষ্ঠানত আছো আহকচোন বাৰু কি আপোনালোকক আজি দেখাব বিচাৰিছো আপোনালোকে চাওকি তো নিজ হাতেৰে বনাই থকা হৈছে ভাস্কৰ্য খুব ধুনীয়া ধুনীয়া কাঠৰ বস্তু বাঁহৰ বস্তু আৰু বেতৰ আৰু বহু ধৰণৰ কিবা কিবি আছে আপোনালোকক দেখাম এইফালে প্ৰথমে দেখাইছো এটা খুব ধুনীয়া এইফালে চৰাই মানে পুখুৰীত এটা পৰি থকা মুহা আছিলে মুহাটো আনি ইয়াত খুব ধুনীয়াকৈ নিজ হাতে দিছে এটা ডিজাইন আৰু খুব ধুনীয়া চাওক আৰু বহুত ধৰণৰ আছে আৰু কি আছে আপোনালোকক দেখাম আৰু মই এতিয়া বৰ্তমান আছো শিৱসাগৰ জিলাৰ নেমুগুৰি পটিয়া গাঁৱত আৰু আছো এতিয়া প্ৰাৰম্ভ খুব ধুনীয়া এটা প্ৰতিষ্ঠান আৰু ইয়াত আচলতে বিশেষ আজি ভিডিঅ'টো বনাবলৈ অহাৰ উদ্দেশ্যটো হৈছে আপোনালোকক আজি ঘৰৰ ভিতৰত ব্যৱহাৰ কৰিব পৰা খুব ধুনীয়া ধুনীয়া বস্তু আছে সকলোতকৈ ইউনিক মানে এইফালে আছে বাঁহৰ মুহাৰ পৰা আকৃতি দিছে মানুহৰ এয়া চাওকচোন ৱাও কি মজা দিছে মানে দেখি মানে আচৰিত লাগি গৈছে কি ধুনীয়া চাওক আৰু যিবিলাক ধৰি লওক আমাক খালে বিলে য'তে ত'তে পৰি থাকে মুহা আদি কৰি এনেকুৱা কিবা কিবি বস্তুবিলাক এই দাদাজনে আনি পেলাই ইয়াৰ যি স্বত্বাধিকাৰে তেওঁ আনি পেলাই ইয়াত নিজ হাতেৰে খুব ধুনীয়াকৈ দিয়েহি আকৃতি আৰু সেয়া আপোনালোকক আজি দেখুৱাম আৰু এইফালে চাওক এইফালে দেখুৱাইছো এইফালে আমাৰ সকলোৰে মৰমৰ আৰু আবেগৰ এয়া শিৱদৌল আৰু খুব ধুনীয়াকৈ বনাইছে চাওক ৱাও আৰু বহুত আছে ঢেঁকী দেখিছে কিমান ধুনীয়াকৈ বনাইছে আৰু এইফালে এইবিলাক আছে মানে বহুতে আছে আৰু এইফালে আছে আমাৰ ৰংঘৰ এইফালে চাওক বাঁহৰে বনাইছে ৰংঘৰ ৱাও বস্তুবিলাক দেখি মানে ইমানে ভাল লাগিছে চুই ইমানে ভাল লাগিছে ফিনিচিংটো কি কম আল্টিমেট আৰু এইফালে বিশেষকৈ এইফালে চাওক কি ধুনীয়াকৈ একদম এইটো জুইশালি এফালে আছে ধোঁৱাচাং এফালে ভাতৰ চৌ বুলি কয় বিশেষকৈ এইফালে দেখিছেনে ইমান ধুনীয়াকৈ বনাইছে ন বস্তুবিলাক এইফালে এটা একদম মানে টকৌৰ পাতৰ চালি দিয়া ঘৰ এইটো ঘৰ এটা ধুনীয়া আৰু এইফালে চাওক এইটো যে আমি চাওক এইটো এটা ক'ৰবাত পৰি থকা এনেকুৱা এটা সাধাৰণতে দেখি পাওঁ এনেকুৱা মুহাবিলাক ইয়াত বনাই দিছে মানে ধুনীয়াকৈ চাব পৰীয়া মুখখন নিজৰ মুখখন চাব পৰীয়া এইফালে এখন দাপোন বনাইছে খুব ধুনীয়াকৈ আৰু এইটোও মানে ক'ৰবাত পৰি থকাই হয় মানে ক'ৰবাত পুখুৰী চুখুৰী এনেকুৱাবিলাকতে থকা কিন্তু ইয়াক আনি পেলাই ইমান ধুনীয়া দি দিলে ইয়াক মানে সজাই দিলে এইফালে চকু দুটা লগাই দিলে ফেঁচা হৈ গ'ল এই বস্তুবিলাকৰ ওপৰত যিয়ে অধ্যয়ন কৰি থাকে বা যিয়ে লাগি থাকিব পাৰে তেওঁহে এনেকুৱাবিলাকৰ চিন্তা মনলৈ আহে আমাৰ মনলৈ বাৰু চিন্তা নাহে এনেকুৱাবিলাক ইমান ধুনীয়া ধুনীয়া বস্তুবিলাক চাওকচোন সাধাৰণ অকণমানি বস্তুৰ পৰা এটাৰ পৰা গৈ পেলাই অলপ বেলেগ ধৰণৰ বনাই য'ত সিংহাসন আৰু এইফালে চাওক খুব ধুনীয়াকৈ বনাই থৈছে কৃষ্ণ আৰু এতিয়া মোৰ লগত আছে এইফালে নমস্কাৰ প্ৰাৰম্ভ কৰিছিলে আৰম্ভ কেতিয়া কৰিছিলে আৰম্ভ আমি কৰিছিলো 2022 আৰু চিনাকি কৰাই দিছো এইফালে পংকজ ৰাইডঙীয়া দাদা আছে এই প্ৰাৰম্ভৰে স্বত্বাধিকাৰ আৰু কেনেকুৱা চলিছে কাম আমাৰ ভাল চলিছে আমাৰ মানে ধুনীয়াকৈ চলি আছো আৰু ধুনীয়াকৈ আৰু দাদা আচলতে কেনেকৈ ইমান ধুনীয়া এটা প্ৰজেক্ট কেনেকৈ মনলৈ আহিলে সেই তাকে মই মানে সৰুৰ পৰাই এনেকুৱা ধৰণৰ লাইনতে মই শিক্ষাগত আৰম্ভ কৰিছিলো মই আমাৰ ইয়াতে স্থানীয় ওচৰত যিহেতু আৰ্ট স্কুল নাছিলে মই এই মৰাণত গৈ আৰ্ট শিকিছিলোগৈ ক্লাছ 7-8ৰ কথা এইডোখৰ 53লৈকে মই চাইকেল মাৰি সেইডোখৰ বাছত গৈ আৰ্ট শিকিছিলোঁ তাৰপিছত মই যেতিয়া মেট্ৰিক পাছ কৰিলোঁ হাই ছেকেণ্ডেৰী পাছ কৰিলোঁ তেতিয়া মই এইটো বিভাগতে ভাবিলোঁ গ্ৰেজুৱেশ্যন কৰিবলৈ মানে স্নাতক ডিগ্ৰী ল'বলৈ তেতিয়া আমাৰ সেইটো সময়ত আমাৰ অসমত নৰ্থ ইষ্টৰ এখনেই কলেজ আছিলে যিখন কলেজৰ নাম চৰকাৰী চাৰু কাৰু কলা মহাবিদ্যালয় গভ কলেজ অফ আৰ্ট এণ্ড ক্ৰাফ্ট তাত মই স্নাতক ডিগ্ৰী লাভ কৰিলোঁ আৰু তেনেকৈ মই এইটো লাইনতে আকৌ চাকৰিও এনেকুৱা লাইনতে কৰিলোঁ তাৰপিছত ভাবিলোঁ অসমলৈ ঘূৰি গৈ অসমতে কিবা এটা আপুনি বাহিৰত চাকৰি কৰিছে হয় হয় কোন ঠাইত আমি বেংগলোৰত আছিলোঁ কৰিছোঁ আৰু তাতো আপুনি এই বিষয়তে আছিলে মানে প্ৰায় সিমিলাৰ আৰু দাদা এইফালে এখন খুব ধুনীয়া চকী টাইপ দেখিলো এখন কি মানে কি বনাইছে এখন চেয়াৰে হয় এইখন এনে ইংলিছত আমি নাম দিছো থ্ৰোন
থ্ৰোন এখন 3 নম্বৰখন হয়, পাৰ্ট 3 হয়। বাকি দুখন অলৰেডি আমি সোল্ড আউট কৰিলো। আৰু এইটো আসলতে গছত মানে এইটো পুখুৰীৰ পৰা তুলি অহা এটা মুহা হয়, বহুত ঠাল ঠেঙুনিয়ে ভৰা এটা মুহা আছিলে। আমি তাকে এখন মানে চকী বা হেৰি এটা সিংহাসনৰ ৰূপ এটা দিব। সিংহাসন আৰু এখন আসলতে সিংহাসন এখন ৰজা পঢ়া সিংহাসন নহব, অকমান অখুৰ চখুৰ ধৰি লওক সেনেকুৱা আৰু সেলফি পইণ্ট বা তেনেকে কিন্তু খুব ধুনীয়া, মানে বিৰাট ধুনীয়া। আৰু বেত আৰু কাঠেৰে বনাইছে ন বেত। এতিয়া এইফালে দেখিছে নহয়, এইফালে এখন এইটো গছৰ মুহাৰ মানে এটা অংশ, কিন্তু ইয়াক ঘূৰাই দিলে চাব নেকি কিমান ধুনীয়া হৈ গৈছে। এজন হাঁহি থকা মানে হাঁহিমুখীয়া মানুহ এজনে খুব ধুনীয়াকে হাঁহি আছে যেন তেনেকুৱা লগা নাই জানো? চাওকচোন বাৰু কেনেকুৱা আইডিয়া, মানে ইমান ধুনীয়া ধুনীয়া চিন্তা আহি যায় মনলৈ। মানে এইটো এটা চাওক, ইয়াৰ ভিতৰত লাইট আছে, এইটো লাইট এটা জ্বলি আছে, বাঁহৰে বনাইছে, খুব ধুনীয়াকে বনাইছে। আৰু এইফালেও এজন ব্যক্তিয়ে খুব ধুনীয়াকে হাঁহি আছে, আৰু এইটো এটা লাইট বনাই দিলে। আৰু মেইন কথা, আজি মোৰ ভিডিঅ'টো বনোৱা উদ্দেশ্য যে এই প্ৰাৰম্ভক লৈ পেলাই মানুহৰ যিখিনি সঁহাৰি, মানুহে যিমান দূৰলৈকে চিনি পাইছে প্ৰাৰম্ভক, মোৰ ভিডিঅ'টো বনোৱা উদ্দেশ্য আছিল যে আৰু লোকে জানক বা এওঁক এই দাদাৰ পৰা বস্তু কিনক আৰু খুব ধুনীয়াকে ঘৰখনো সজাই ৰাখক। ঘৰখন ধুনীয়া হৈ থাকিলে মানুহৰ মন বিলাকো ধুনীয়া হৈ থাকিব, নহয় জানো? আৰু সেইকাৰণে আপোনালোকক এই ভিডিঅ'টো বনাই দেখুৱাবলৈ চেষ্টা কৰিলো। আৰু আচলতে আমি এইবিলাক বস্তুক অকণমান সঁহাৰি জনাব লাগে, সহযোগিতা জনাব লাগে। এনেকুৱা ধৰণৰ কাম বিলাকক নিজ হাতে যিহেতু কৰিছে, এনেকুৱা দাদাসকলক বা এনেকুৱা ধৰণৰ ব্যক্তিসকলক আমি সহযোগিতা কৰিব লাগে। আৰু সেইবাবে আজি ভিডিঅ'টো বনাই মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলো। যদি আজি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ এটা কৰি দিবলৈ নাপাহৰিব। আৰু লগতে কেনেকুৱা পালে কমেণ্ট এটা কৰিব। ধন্যবাদ। আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিছো। জয় আই অসম।